हर हर महादेव जय श्री कृष्ण हेलो एवरीवन মই আছাৰ আপোনালোক সকলোৱে গমে পাই মই গৈছো আমাৰ নলবাৰীৰ পৰা শ্ৰী কৃষ্ণ ধামলৈ চাইকেল যাত্ৰা কৰি আৰু আজি আছে 11 নম্বৰ দিন আৰু 11 নম্বৰ দিন আমি আছো গোপালগঞ্জ বা লাইনটোতে কিন্তু মই জাগাখিনিৰ নাম নাজানো আৰু আমি ছিল এই ধাবাখনত ইয়াৰ আমাৰ বিশ্বনাথ ইছলামী বিশ্বনাথ আছিল আৰু ৰাতিপুৱা এই চাইকেলখনৰ কাৰণে একদমই বেয়া লাগিছে কাৰণ চকাত অলপমান লৰচৰ হৈ আছে এইখিনি ঠিক কৰিব লাগে আৰু এটা খোৱা বস্তু বনাব লাগে ইয়াত এই দুটা মানে বহুত ভাৰী হৈ গৈছে খোৱা বস্তু বহুত লৈ আহিছে ইয়াত দুটাই গতিকে কিবা এটা বনালে খাই পেলাই আপোনালোক লগ পাই আছো তো গাছ তাৰ পৰা বঢ়িয়াকৈ ওলাই দিলোঁ আৰু এতিয়া ওলাই কিনে আহি গ'লোঁ আৰু প্ৰথম কামটো হ'ব এতিয়া মোৰ চাইকেলখন ঠিক কৰিব লাগে মানে বহুত বেয়া লাগিছে চাইকেলখনৰ কাৰণে এতিয়া যাই কিনে চাইকেলখন ঠিক কৰি লওঁ ৰ'ব গাইছ আগত যায় আৰু এইফালে চাব পাৰোঁ দাদাজনে ধুনীয়াকৈ চাইকেলখন ঠিক কৰি লাগি গৈছে বেলেগ একো নাই চাকাটো অলপমান শ্লাগ হৈছে তো এইখিনি ঠিক কৰিব লাগে আৰু বহুত বেয়া লাগিছিল আৰু এইখিনি ধুনীয়াকৈ ভাল কৰি লওঁ ৰ'ব গাইছ তাৰপিছত লগ পাইছোঁ আপোনালোকক তো গাইছ হৈ গ'ল চাইকেল ঠিক আৰু এতিয়া অলপমান চলে ভাল লাগছি সঁচাকৈ এতিয়া অলপমান আৰু মনটো ভাল লাগছি দে কিবাকৈ ভাল হৈ গ'ল চাইকেলখন আৰু চিট কভাৰ এটা লগাই লৈছোঁ বঢ়িয়া না গৈছিলোঁ যা কেনাই বঢ়িয়া না হৰ হৰ মহাদেৱ গাইছ তো গাইছ প্ৰায় ভালেখিনি আহি বঢ়িয়াকৈ এইফালে চাব পাৰে ৰুটি ল'লোঁ আৰু এইফালে এখন আঞ্জা খাই মোৰ বিহাৰত অৱস্থা বেয়া হৈ গৈছে গাইছ এই পটল লিখছি দে আৰু এইফালে বঢ়িয়াকৈ ভাজা ৰুটি আৰু এইফালে আমাৰ তাত দে ইয়াতে ভাত লৈছি পুৱাই মই ভাত খাব নোৱাৰোঁ না ৰাতিপুৱা মানে ভাল নাপাওঁ এটা বঢ়িয়াকৈ খাই লওঁ লগ পাইছোঁ আপোনালোকে তো হৈ গ'ল খোৱা বঢ়িয়াকৈ আৰু খাই ভাল লাগিল এতিয়া মোক খাই লৈ ধুনীয়াকৈ ওলাই দিছোঁ আৰু গোপালগঞ্জলৈকে যাব লাগে আজি গোপালগঞ্জলৈকে যে চিংগিঙত যাবই লাগিব আৰু ৰ'দটো দিছে না ৰ'দ দিলে মানে অলপমান দিগদাৰ গাইছ বোলে ৰ'দ দি দিলাক না চলা ৰ'দটো নিদিলে ভাল হয় আৰু আমাৰ দেদু আহাই নাই মই জানে কোনো গাইছ যিমান পাৰোঁ লাগি পিছত লগ পাম আৰু তো গাইছ ভালেখিনি আহিলোঁ আৰু তাৰে আপোনালোকক এটা কথা কওঁ এইফালে আমাৰ চাহ বাৰীৰ পিছত বঢ়িয়াকৈ বেগ চেগখিনি আছে তাৰপিছত আগত টেণ্টটো আছে আমাক কোনটো চাইডৰ পৰাই বেপাৰী আনতা কওকচোন আপোনালোকে হা মাজতে একোটা মানুহ আহে সন্দেহ সুধে ৰ'দ মাজতে কয় কি বেছি পাই আছা বোলে আমাক বেপাৰী আন পায় এই পতকা চতকা উৰি আছে হা এই মহাদেৱৰ পতকাখন উৰি আছে এইফালে আমাক বেপাৰী আন পায় গাইছ এই মাজে মাজে আৰু মাথা খাই দিয়ে দুটা মানে কি কম তো গাইছ প্ৰায় ভালেখিনি আহিলোঁ আৰু আহি আমি ইয়াত অলপমান ৰখি দিলোঁ আৰু যাওঁ বেছি মই নৰখোঁ তো দাদা এজনে আহিছিলে আহি আমাক ধুনীয়াকৈ ঠাণ্ডা পানী দিলে আৰু এটা বস্তু ল'ব লাগিব চুৰজাৰ নিচিনা এটা টুপি কিনিব লাগিব ময়ো হা এইটো আগত পাম না পাম নেকি এই আগত দাদাজনে কৈছে যে ফৰেষ্ট এৰিয়া লাগিব মানে এই চাফাৰী তাফাৰী কৰা জেগাতে পায় বোলে মানে ধৰি লওক এই অৰণ্য চৰণ্য আমাৰ কাজিৰঙাত যি চাফাৰী কৰোঁতে সেনেকুৱা জেগাত পায় বুলি কৈছে মোৰতে আছে এইটো মোৰতে এইটো টুপি আছে একো নাই বঢ়িয়া হৈ যাব আৰু কালি চাইকেলখন চালা এইটো সোমাই গৈছিল গোটেইখিনি তো এতিয়া যাই থাকোঁ আগলৈকে আৰু গোপালগঞ্জলৈকে ইয়াৰ পৰা বেছি নাই প্ৰায় 40 কিলোমিটাৰমান হ'ব আজি যেনেকৈ নহওক গোপালগঞ্জত সোমাবই লাগিব আৰু আজি যেনেকৈ সোমাবই লাগিব আজি তো চলো তুমি বাৰ বাৰ পিছে ৰহ যাতে हो ई गाइस बारे बारे पीछे थकी जाए बारे पीछे थकी जाए ठीक है एक काम करो तुम पहले चले जाओ जितना दूर जा सको हाँ चलो कि नहीं चलाता हूँ मैं भी उतना चलाता हूँ इसका कोई मतलब नहीं होता कि पीछे हो कि आगे हो अच्छा ठीक है इस बार एक साथ चलना पड़ेगा ठीक है हम लोगों से एक साथ जाना पड़ेगा पारिबा सुरेश दाई আমার পাৰিব ঠাণ্ডা হ'লে পাৰিব ধূপ ইয়াৰ প্ৰব্লেমটো কি মানে ৰ'দ দিলে মানে কি অলপমান চাইকেল চলাব নোৱাৰে কাৰণ কি ঘৰৰ পৰাই এই লাইফত প্ৰথম হৈছে কিজানি ঘৰৰ পৰা মানে ই বোলে ৰুমতে থাকে ভিতৰতে সোমাই থাকে সেইকাৰণে চাব পাৰোঁ তাক একদম বগা কিনিছিল কিন্তু আহি বেচেৰা কলা হৈ গ'ল আমাৰ লগত কিয় লৈ পেলাই তাক কচোন এই বেচেৰাটো কিয় আনিব লাগে তুমি এই চশমা মাৰে ৰাইজা ৰ'বা তুমি ঠাণ্ডা জেগা পালে টুপি মাৰি যায় এতে 5 মিনিট ৰখি যাওঁ বিদ্যা কৈছোঁ এতে টুপি মাৰি দিব ইয়াত টুপি মাৰি আমাৰ ঘুময় ये पहन लो ये क्यों रखे हो ये पहन लो ना मेरे जैसा हैं पसीना हो गया धोना पड़ेगा क्या धोना पड़ेगा कोई दिक्कत नहीं ऐसे पहन लो तो सारे को आग लगी अरे आज जिंके की नाव गोपालगंज सुनबाई लगबो नहीं पार हो जाम ना जी ठीक है आज जारे करबो गाइस हर हर महादेव हर हर महादेव
হৰ হৰ মহাদেৱ তো গাইছ বঢ়িয়াকে দেখছি না কি পিন্ধি লৈছো একলা উপায় নাই ৰ'দটো চাব পাৰে আপোনালোকে একবাৰ ৰ'দটো চাই ল'ব পাৰে আমি এই ৰ'দত মানুহে গাইছ ফেনৰ তলত সোমাই আছে আমি চাইকেল মাৰি আছোঁ আৰু এই তাক কল লগালে একদম আগত গুচি গৈছে আমাতকৈ চাব এই একদম আগত আছে এতিয়া আমি যদি সুৰজ দামত যদি আগত গুচি যাওঁ না সি নাই বোলে 3-4 কিলোমিটাৰমান পিছত পৰি যায় সি বয়া দিগদাৰ পাইছোঁ গেছ ৰখি ৰখি চাৰিক লগা আহিছে আমি একেলগে 10-15 কিলোমিটাৰ একেলগে চাৰিক পাওঁ আমাৰ একো নাই আৰু মোৰ চাইকেলখন বিখ্যাত না এখন চাইকেল লৈ সেইখন চাইকেল মোৰো আছে কিন্তু নানিলে বহুত কষ্ট পায় সিহঁতে ব্ৰিজৰ সময়ত পাম ফাটি যায় দৌৰে তো চাৰে কৰি আগক লাগি আৰু লগ পাই আছোঁ আপোনালোকক তো গাইছ আহি ধুনীয়া জেগা এটাত ৰখি দিছোঁ আৰু প্ৰায় একেৰাহে বহুত জেগা চলাই দিছোঁ একেৰাহে আপোনালোকে ৰ'দটো চাব পাৰে কেনে ৰ'দ দি আছে আৰু এইফালে ৰখি বঢ়িয়াকৈ বোলে আনাৰস কাটি আছে এক বাতি আনাৰস খাই দিওঁ সিহঁতেও খাই আছে আৰু এইখিনি খাই কিনে আমি ইয়াৰ পৰা ওলাই দিম বঢ়িয়াকৈ আজি মানে গোপালগঞ্জ যাই পাবই লাগিব আজি গোপালগঞ্জ পাৰ হ'বই লাগিব আজি গাইছ বৰ্তমান সময় এইবিলাক কাপোৰৰ মাজত মানে আমাৰ গোপালগঞ্জৰ মানে ব্ৰিজৰ তলত যিখন বিশাল আছে তো সেই বিশাল আছে তাত আছোঁ আৰু এইবিলাক কাপোৰ চাব পাৰে ইমান ধুনীয়া ধুনীয়া স্পৰ্টিং মাত্ৰ 199 টকা মাত্ৰ 199 টকা মাত্ৰ 199 টকা মানে ইমান কম দামত দি আছে না মই কিবা কিবি ল'লোঁ বাৰু মই লং পেণ্ট ল'লোঁ তাৰপিছত আৰু কিবা উৰা এখন হেৰি ল'লোঁ মোৰ যদি বেগত যদি জাগা থাকিলোঁ বিদ্যা কৈছোঁ মই বহুত কাপোৰ নিলোঁ ইয়াৰ পৰা বহুতেই কাপোৰ নিলোঁ হয় চালা বহুত মিছ কৰিম গাইছে কাপোৰ মাখন মই ইমান কম দামত দি আছে বিদ্যা কৈছোঁ বাপৰে বাপ ইমান ধুনীয়া ধুনীয়া লং পেণ্ট মই দেখাই দি আছোঁ আপোনালোকক এইবিলাক চাব পাৰে এইবিলাক হাত দীঘল স্পৰ্টিং 129 টকা কিয় हो गया ओए हो गया बढ़िया है ই প্ৰথম অহা নাছিলে যেতিয়া মই ফোন কৰি বাতিলোঁ মাতাৰ পিছত যেতিয়া দেখাই দিলোঁ ই কৈছে यारे बाप रे मैं लम এতিয়া বোলে কি কৰিছে मैं अभी शुरू कर देगा शॉपिंग करने में क्या अभी और दूसरा देख लो তো গাইছ গোপালগঞ্জৰ পৰা মানে অলপ শ্বপিং কৰি কিনে আহি গ'লোঁ পানী খাবা ঠাণ্ডা পানী খাবা আৰু এটা বস্তু দেখা দাও ইয়াতে ইটাৰ দাম কম গৈছে চাওকচোন এই পথৰৰ মাজতে ইটাৰ এইগিলা বিল্ডিং চাব পাৰে এটা যেনি একদমেই ইটাৰ দাম কম কিজানি মোৰ মতে সুৰেশ দা এটা দাম কম নেকি এটা ইটাৰ বহুত দাম কম মানে যিমান দেখা হ'ব চব ইটাৰে মানে বিল্ডিং আৰু ডাইৰেক্ট আৰু এটা চিমেণ্টৰ দাম বেছি নেকি প্লাষ্টাৰ নকৰে দেখোন এটা প্লাষ্টাৰ নকৰে চাব পাৰে এইগিলা বিল্ডিং গেলা চাব পাৰে এইপিনে আগত আছে এইফালে আৰু এইফালে চাব পাৰে অকল মানে ইত্যাদি কি কৰে খাৰা কৰি থৈ দিয়ে আৰু তো যাৰেকো আজি ষ্টে কৰিব লাগিব ভাল জেগা তাত এতে এনে জেগা ভাল আছিল ধুনীয়া মুকাল আছিল কিন্তু বৰষুণ আজি দিগদাৰ হ'ব সেইকাৰণে এতিয়া আমি নৰখোঁ বাৰু এতিয়া পাৰে যদি মানে আগলৈ যাৰিব কাৰণ ৰ'দ দি আছে না বৰ্তমান ইটাৰো থাকিলে আমি বৰিং হৈ যাম ইয়াতে তো যাৰেকো আগলৈ আৰু তো গাইছ তাৰ পৰা আহি থাকোঁতে প্ৰায় এইটো হাৱে তাৰ পৰা এইটো ধুনীয়া এটা হনুমান মন্দিৰ পায় এইফালে চাব পাৰে এটা ধুনীয়া হনুমান মন্দিৰ এটা পায় আৰু এইফালে আমাৰ ভাইসকল গৈ আছে মই সুধি লওঁ ইহঁতেও যাব মানে কেদাৰনাথ এইফালে চাব পাৰে कहाँ से आप लोग सहरसा आप लोग कैसे जाओगे पहले अयोध्या से तब केदारनाथ आप लोग हम भी सहरसा से हैं हाँ मेरा बैनर देख लीजिएगा हाँ और वीडियो देखिएगा तो पूरा खतरनाक वाला है हाँ और स्केटिंग करके कौन जाएगा स्केटिंग से ही जाएगा और ये जाएगा और দুটা আছে তেওঁলোকে বৰ্তমান ৰেডি হৈ আছে আৰু এতিয়া যাব আমি জায়গাটা লগ পালো হৰ হৰ মহাদেৱ জয় শ্ৰী কেদাৰ এটা আমাৰ সুৰজদাৰৰ জস্ত অলপ বেছি তো এই ভাই যাব চাব পাৰে ইহঁতৰ স্কেটিং এই জোতা এনেকৈ যাব আৰু ইহঁতৰ এইটো বেগ চাব পাৰে स्केटिंग यात्रा और हमारे भाई रेडी हुए से भाई कहाँ से आप समस्तीपुर कहाँ जाओगे आप लोग केदारनाथ और अयोध्या केदारनाथ वैष्णो देवी बढ़िया तो सब এনেকৈ যাব ইয়াতে খাব আমি সাইকেল লৈ আহিছোঁ আৰু ইয়াতে এনেকৈ যাব আৰু এতিয়া ইয়াতে ৰেডি হ'ব আমি অলপ লগ পাম তো দেখাই আছোঁ আপোনালোক ধুনীয়া গাইছ এইফালে চাব পাৰে আমাৰ ভাইহঁতে ৰেডি হৈ গ'ল চাওক কেনেকৈ নামে মানে অলপ ৰিক্স আছে এইটোত আৰু এই দুজনে মানে চাইকেলে যাব নি ইহঁতৰ অলপ মানে ইহঁতৰ লগতে আছে আৰে ইয়াৰ বঢ়িয়া ৰাস্তাত দেখাই আছোঁ আপোনালোক ভালকৈ আৰু তো এইফালে মোৰ চাব পাৰে এইটো হ'ল হাৱে মানে এইফালে যাব লাগে আপোনাৰ এইফালে কি আছিলে এইফালে আগত কি আছিলে কুশিনগৰৰ ফালে এইফালে যাব লাগে আৰু এইফালে চাবলৈ ধুনীয়া হনুমান মন্দিৰ এইটো পূৰা একদম ডাঙৰ হনুমান মন্দিৰ আৰু সিহঁতে তাত ভিডিঅ' বনাব গৈছে
মই ইয়াতে ভিডিঅ' বনাইছোঁ কিয় মানে তাত গান বাজি আছে তো কপিৰাইট লাগি যাব পাৰে সেইকাৰণে মই ইয়াতে ভিডিঅ' বনাইছোঁ তাৰ পৰা আহোঁ তাৰপিছত আপোনাক ৰাস্তাত দেখুৱাই দিম কেনেকৈ সিহঁতে যায় মানে ওলাই গ'লোঁ তাৰ পৰা ধুনীয়াকৈ আৰু বঢ়িয়াকৈ দেখাই দি আছোঁ একেলগে ওলাই গৈছোঁ আমি গোটেইকেইটাই এগুলো চাওক এগুলো চাব পাৰে বঢ়িয়াকৈ এইটো আমাৰ সুৰজ দা হৰ হৰ মহাদেৱ চাব পাৰে কেনেকৈ যায় ইমান সহজ নহয় আৰু আগত গৈ এটা কথা কৈছোঁ আপোনালোক মই ইহঁতক মানে এৰি যাওক তাৰপিছত কৈছোঁ আপোনালোকক ইহঁতকেইটা বাৰু মোতকৈ অলপ আগত আছে তো এটা কথা কওঁ মোৰ এনেকুৱা লাগিছে মানে ইহঁতে মন্দিৰ দৰ্শন কৰিব নহয় এইটো যদি ভগৱানে দোষ ধৰে তাত মোৰ বেয়া মানে ক'ব লগা নাই বাবাৰ দোষ নধৰে চাগে মানে দুটা মানে এনেকুৱা চাপৰিগিৰি কৰি আছে মানে এটা চাইকেল লৈ আহিছে সেই চাইকেলৰ আগত চাকা দাঙি দিয়ে মন্দিৰৰ আগতে হনুমান মন্দিৰৰ আগত মই ভিডিঅ' বনোৱা নাই বাৰু আৰু গোটেই এবাৰ আপোনালোকে চাব পাৰে মোৰ অলপ কেমেৰা কোৱালিটিটো বেয়া দেখাব নোৱাৰিম এনেকৈ মানে এনেকুৱা চাপৰিগিৰি কৰি আছে নহয় সঁচাকৈ একদম বেয়া লাগিছে মানে সিহঁতক লগ পাইহে বেয়া লাগিছে আমাৰ মানুহৰ লগ পালে অলপমান ভাল লাগিল হয় ভাল লাগে যদি ভাল সেই কৰিলে হয় প্ৰথমতে ভাল লাগিছিল প্ৰথমতে যেতিয়া লগ পালোঁ কথা পাতিলোঁ কিন্তু শেষত মানে যেতিয়া গম পালোঁ যে সিহঁতে মানে অলপ চাপৰি টাইপৰ অলপ চাপৰিগিৰি কৰি আছে সিহঁতে মানে আগৰ চাকা দাঙি দিয়ে মানুহৰ কাষে লৈ যায় আৰু মানে স্কেটিং কৰে সিহঁতে পিছৰ ফালে নাচায়ে মানুহৰ ওচৰলৈ লৈ যায় তেনেকুৱা কথা নহয়তো ভাই মন্দিৰত আহিছ সিহঁতক কৈছোঁ মই সিহঁতে কৈছে ঠিক আছে নকৰোঁ এইবিলাক কিন্তু সিহঁতে কথা শুনা নাই এটা মানে হাৱেৰ মাজত মানে পকাই দিয়ে গাড়ীৰ আগত তো কি ক'ম আৰু গাড়ী গাড়ী আকৌ বৰ্ডাৰলৈকে এতিয়া তো মাজতে সিহঁতে ৰখি দিয়ে আমাক ৰখি দিয়ে কিন্তু আমি ৰখি দিওঁ সিহঁতে আগত যাব দি আছোঁ মোৰ এনেকুৱা লাগিছে মানে সিহঁতে বাবাক দৰ্শন কৰিব নহয় সিহঁতে মানে ফলোৱাৰ লাইক ভিউজৰ কাৰণেহে আহিছে আৰু চব ভিডিঅ' বনাত ব্যস্ত মানে তেনেকুৱা নহয় আৰু মানে ধৰি লওক কোনোবাই আগৰ চাকা দাঙি দিছে সেইটো ভিডিঅ' কৰিছে কোনোবাই ষ্টাণ্ট দেখাই আছে সেইটো ভিডিঅ' কৰিছে মানে ভাল ভিডিঅ' বেলেগ একো নাই মানে দেখাব লগা মোৰ নিচিনা মানে বেলেগ ভিডিঅ' বনোৱা নাই মইতো এনেইতো বনাই আছোঁ ন ভাবিতো কিন্তু সিহঁতে মোৰ এনেকুৱা লাগিছে যে সিহঁতক ফলোৱাৰ্ছ লাগে মানে এইবিলাক কৰি চাপৰিগিৰি কৰি মানে ফলোৱাৰ্ছ লাগে আৰু কি ক'ম আৰু বাবাও মানে আৰু জাকে তাকে মাতিছে সুৰজ দা বাবাও মানে জাকে তাকে মাতি দিয়ে আৰু বাবা চালা আগত আৰু ৰখিছে এইয়া আগত ৰখিছে আৰু এটা আমাক ৰখি আছে আমি সিহঁতক একদম আগত যাব দিছোঁ হয়তো আমি পিছত ৰখি যাম কিবা এটা কৰিম মানে আৰু তো গাইছ আহি পালোঁ ফাইনেলি আইডিয়েল ৰেষ্টুৰেণ্ট বুলি এখন ৰেষ্টুৰেণ্টত সোমাইছিলোঁ তো তাত আমি খালোঁ কিবা কিবি তো আৰু ইয়াৰ পৰা আমি জ্বৰ আছোঁ ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান গ'লে আমাৰ ইউ পি বিহাৰৰ বৰ্ডাৰ পাই যায় তো আজি বৰ্ডাৰ পাৰ হোৱা কথা আছিল নহ'ল কিবা এটা কাৰণত কিবা ৰখি দিলোঁ সেইকাৰণে আৰু এইফালে চাব পাৰে ৰেষ্টুৰেণ্টখন এইফালে গোটেইখিনি এইফালে চাব পাৰে এইফালেও আছে আৰু ইয়াৰ সেইটো চাইডেও আছে তো আমি সেইটো চাইডে খালোঁ আৰু আমাক থাকিব দিছে ইয়াত এইটো ৰুমটো মানে এতিয়া বৰ্তমান কোনো নাই আৰু আমি খোৱাৰ পিছতো কোনো নাই ইয়াত চব মানে বিচনা লগোৱা আছে কৈছে যে ইয়াত শুলে হ'ল যোনখন থোৱা শুই দে খালি শুলে হ'ল এইফালে মোৰ বেগ চেগ ওলাই কিনে এইফালে চাইকেল থৈ দিছোঁ চাইকেল থোৱা ৰুমো দিছে আৰু আমাৰ খানা চানা ফ্ৰী কৰি দিছে যে খানা চানা যি আছে চব ফ্ৰী আৰু বৰ্তমান খোৱাৰ পিছত ইয়াত কোনো সোমাব নোৱাৰে ইয়াত কাকো আহিব নিদিয়ে ইয়াত মানে এনেই ড্ৰাইভাৰ চাইভাৰবিলাক বহে চব ইয়াত এতিয়া বহিব নোৱাৰে আমাক বঢ়িয়াকৈ ফ্ৰী দিছে ধন্যবাদ আহিব আপোনালোকে যদি ইউ পি বিহাৰৰ ফালে আহে ইউ পি বৰ্ডাৰৰ ফালে আহে তেতিয়াহ'লে আইডিয়েল ৰেষ্টুৰেণ্টখন সোমাই যাব সঁচাকৈ মানুহখিনি বহুতেই ভাল সঁচাকৈ বহুতখিনি আমাক হেল্প কৰিছে আৰু বহুত মৰমীয়ালো তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই কেনেকৈ কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক 1K হ'ব কেইটামান বাকী আছে 1Kটো সোনকালে কৰি দিয়ক গাইছ হৰ হৰ মহাদেৱ জয় শ্ৰী কেদাৰ